এইখন সঁচা পদুমৰ বিল নহয়। এই বিলখন কেনেকৈ সৃষ্টি হ'ল কওঁ শুনক। এদিন পিঁয়াজ কেইটামানে মোক আহি ক'লেহি, তুমি নহৰুক শেৱালি ফুল বনাই দিছা। আমাৰো ফুল হৈ ফুলি থাকিবলৈ বৰ মন গৈছে। আমি দেখিবলৈ ইমান ধুনীয়া যদিও মানুহৰ খাবৰ সময়তহে আমালৈ মনত পৰে। খাই আমাৰ ধুনীয়া স্কিনখন পেলাই দিয়ে। আমাৰ ইমান দুখ লাগে। মই ক'লোঁ, দুখ নকৰিবা, পদুম ফুল হ'ব পাৰিবা, কিন্তু তোমালোক গুলপীয়াও নহ'লা নহয়। তেতিয়া পিঁয়াজকেইটাই ক'লে, যেনে তেনে কিবা এটা কৰি বনাই দিয়াচোন, দৰকাৰ হ'লে মেকআপো কৰি দিবা। ডাঠ গুলপীয়া ৰঙা নিচিনা পদুমো থাকে নহয়। সিহঁতৰ অনুৰোধ ৰক্ষা নকৰাকৈ নোৱাৰিলোঁ। প্ৰথমে বিলৰ বাবে পানী সৃষ্টি কৰিলোঁ। পিঁয়াজকেইটাৰ বাকলি গুচাই আঠা লগাই পদুম ফুল বনাবলৈ চেষ্টা কৰিলোঁ। তাৰ পাছত কুন্দুলি গছৰ পাত কাটি আনি ঘূৰণীয়াকৈ কাটি পদুমৰ পাতৰ নিচিনাকৈ লগালোঁ। আমৰ কোমলীয়া ডাল আনি আঠা লগাই দিলোঁ। কুন্দুলি গছৰ পাততো আঠা লগাই দিলোঁ। সিহঁতৰ আকাশখনতো ৰং দিলোঁ, সৰু কলি দিলোঁ। তাৰ পাছত ভাবিলোঁ ইহঁতক সঁচি পদুম যেন নাই লগা। তাৰ পাছত ভাবিলোঁ মেকআপ কৰা যাওক। তাৰ পাছত মেকআপ কৰিলোঁ। মেকআপ কৰাৰ পাছত এতিয়া সিহঁত হাঁহি হাঁহি পদুম হৈ ফুলি আছে। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।